কাকৈ ৰাজগড়লৈ আমি যাব নোৱাৰিলোঁ কিয়নো তাত পুলিচে মানে কি মানুহবিলাকক যাব দিয়া নাই, চবকে ঘূৰাই পঠিয়াইছে। আৰু এতিয়া আমি নদীত একদম ঠাণ্ডা ঠাণ্ডা পানীত গা ধুই আছোঁ। বাৰে বাৰে পিছলি গৈছোঁ, তো এইফালে যোৱা প্ৰগ্ৰেমটো কেঞ্চেল কৰি দিলোঁ। আৰু মাজত মানে বহুত দ আছে, আৰু এইফালে এয়া পুচাপ মাৰি আছে সিহঁতে, এইফালে পচ দিছে এয়া ধুনীয়াকৈ, এয়া বডি বিল্ডিং কৰা দেখা যায়, বাহ বঢ়িয়া। এতিয়া মই আকৌ গৈ আছোঁ ইফালে, ইয়াৰ শিলবিলাক কিন্তু বহুত পিছল হয় নদীত যদিও নামে। আৰু আমি লৈ অনা পানী বটলবোৰ এনেকৈ নদীত থৈ দিছোঁ। আৰু এইফালে আমাৰ ভাত ৰেডি হৈ গৈছে। স্বাগতম জনাইছোঁ আকৌ এনে এটা ভিডিঅ'ৰ মাজলৈ। আপোনালোকে পানীৰ শব্দ শুনিছে নিশ্চয়। চাওক এখন ধুনীয়া নদী হয়, পানীৰ কাৰেণ্টটো আছে যথেষ্ট, আৰু পানীখিনিও ঠাণ্ডা। পিছত গা ধুম। আৰু আমি বৰ্তমান আছোঁ জুমিত, সেইফালে সেইটো ছাইড হৈ গ'ল অৰুণাচল, আৰু আমি আছোঁ এতিয়া অসমৰ ছাইডত। প্ৰথমতে আমি গৈছিলোঁ কাকৈ ৰাজগড়লৈ। কাকৈ ৰাজগড়লৈ আমি যাব নোৱাৰিলোঁ কিয়নো তাত পুলিচে মানে কি মানুহবিলাকক যাব দিয়া নাই, চবকে ঘূৰাই পঠিয়াইছে। তো সেয়েহে আমি ঘূৰি আহিলোঁ। আমি যিহেতু বাহিৰত খানা এটা খাওঁ বুলি আজি ওলাই আহিছিলোঁ, তো আমি ঘৰলৈ ঘূৰি নগৈ পেলাই আমি জুমিলৈ আহিলোঁ। জুমি ঠাইখনো বহুত ধুনীয়া ঠাই হয়, আমি আহিছোঁ, আগতেও আহিছোঁ, বহুত ধুনীয়া ঠাই হয়। ইয়াত মানে পিকনিক স্পটে হয়। এতিয়াতো পিকনিকৰ ছিজন নহয় যদিও ইয়াত বহুত মানুহ আহে, আপোনালোকে দেখিছেই সম্ভৱ। ইফালে চাৰিওফালে মানুহে আছে। আৰু মোৰ লগত আহিছে তুলসী, যতীন আৰু লগতে পাপু আছে। এতিয়া মই গৈ আছোঁ সিহঁতৰ ওচৰলৈ, তো মোক মাতি আছে কিবা এটা কাৰণে। গৈছোঁ ৰ'বা। আৰু ইয়াৰ শিলবিলাকো যথেষ্ট পিছল হয়, খুব সাৱধানে যাব লাগিব। মইতো পৰিলে একো নাই, খালি কেমেৰা পৰিলে আৰু দিগদাৰ আছে। কোৱা, জ্বলিছে, বেছি হৈ গৈছে, জুইটো কমাই দিয়া। তুলসী কি কৰিছা? ঔটেঙা কাটিছা? তো তুলসী ঔটেঙা কাটিছে। ঔটেঙা মানে আমি গাহৰি মাংস আনিছোঁ, তো গাহৰি মাংসতে ঔটেঙা দিয়া হ'ব, এইখিনি মাংস। আৰু এইফালে যতীন এয়া, আৰু আমাৰ নতুন সদস্য নহয়, আগতে আহিছে বাৰু, এই বাপু। আজি খানা বনোৱাৰ দায়িত্ব ইহঁতৰ দুটাৰ ওপৰতে। জ্বলাই দিম ন, অলপমান দিয়া গেছটো, ইয়াত নমাই দিয়া আগতে এখন। দিলা গেছ দিলা? নাই দিয়া, দিয়া নাই তলৰ পৰা দিবা। এতিয়া তলফালে এইটো দৰকাৰ হ'লে কমাই ল'বা। উল্টা ফালে তোমাৰ ফালে, সিফালে ঘূৰা। সেইফালে অলপমান কমি যাব, নহ'লে জ্বলি যাব মানে কেৰাহীখন। আৰু দিয়া, হৈ যাব। হা, ইয়াত লাগে ন? এইটো চেম্পু হয়, কণ্ডিশ্যনাৰো হয়, লোৱা। ঔটেঙাৰ ভিতৰতো বহুত বঢ়িয়া বস্তু, মাৰি দিয়া। তাৰফালে তুলসী ষ্টাৰ্ট হৈ গ'ল। এবাৰ ডুবকি মাৰিলে নি? ঠিক আছে, হ'ব, ধুই লোৱা গাটো, যাতে আৰু 4-5 দিন নুধুলো একো নহয়। ঠিক আছে। আৰু এইফালে যতীন ব্যস্ত গাহৰি মাংস বনোৱাত। যতীন আজি মজা আহি যাব ন? আজি বঢ়িয়া হ'ব। কি কোৱা? ঘাটটোতো ওলাইছে ন? ভালকৈ ঘঁহিছা ন? ওলাইছে তো ঝাক বঢ়িয়া ওলাইছে। আৰু পুৰা ঘামি গৈছোঁ, পাহাৰীয়া ঠাই হৈ যদিও গৰম পুৰা আছে। অকণ মুখখনে ধুই লওঁ।
আৰু এতিয়া মুখখন অকণ ধুই লৈছোঁ, খুব বঢ়িয়া লাগিছে। পানী কিন্তু মানিব লাগিব, একদম চেঁচা পানী, পূৰা ঠাণ্ডা হয়, গা ধুই কিন্তু একদম মজা আহি যাব। মজা আয়া। আৰু এইফালে মানুহ আহি আছে, মানে ৰাজগড়লৈ যিমানবোৰ মানুহ গৈছিলে তো চব এতিয়া এইফালে আহিছে, নহ'লে দীৰ্ঘা ফালে গৈছে। আৰু এতিয়া গৈ আছোঁ নদীৰ সিপাৰলৈ। मरना तेरे को डर नहीं लगता? মাছ মাৰি আছে, তাকে মাছ ধৰা চাবলৈ যাওঁ আৰু তেওঁলোকক সুধিম মাছ বিক্ৰী কৰিব নেকি। আৰু এডোখৰত মানে পূৰা সোঁত আছে, আৰু পানী দ এডোখৰত বহুত বেছি হয়। আৰু এইডোখৰত মই এতিয়া কেমেৰাটো বন্ধ কৰি লৈছোঁ, নহ'লে যাবলৈ দিগদাৰ হ'ব। আৰু সেইফালে যিহেতু পানীৰ বহুত সোঁত, যাব নোৱাৰিলোঁ, কেমেৰা লৈ যাবলৈ বহুত অসুবিধা হয়, বাৰে বাৰে পিছলি গৈছোঁ। তো এইফালে যোৱা প্ৰগ্ৰেমটো কেঞ্চেল কৰি দিলোঁ। আৰু মাজত মানে বহুত দ আছে, बस हवा निकल गई। কিন্তু তুলসীহঁত সেই ইফালে বহি আছে, সিহঁতৰ কোনো কেমেৰা মোবাইল নাই কাৰণে সিহঁতি ধুনীয়াকৈ গুচি গ'ল। আৰু এইফালে তুলসী আৰু বাপু সেয়া তাত বহি আছে, সিহঁতি মানে মাছ মৰা চাই আছে ধুনীয়াকৈ। তো মই যাব নোৱাৰিলোঁ বাৰু এইফালে। আৰু এইফালে এয়া পুচাপ মাৰি আছে। ঐ জান, কৰা আকৌ তুমি এক্সাৰচাইজ। এইফালে মোৰ চিনাকি এইফালে জান আৰু দুজনমান আহিছে, সিহঁতি এইফালে পষ্ট দিছে এয়া ধুনীয়াকৈ। এয়া বডি বিল্ডিং কৰা দেখা যায়, বাহ বঢ়িয়া 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 বঢ়িয়া। আপোনালোকৰ ভাল লাগিলে, আহিব পাৰে, পানীটো চাফা আছে, ভাল লাগিছে বহুতে, পানীটো বহুতেই চেঁচা। তো ইয়াতে দুজনমান লগৰ লগ পালোঁ, চিনাকি হয়, এওঁলোকে খুব ফূৰ্তি কৰিছে, খুব এনজয় কৰিছে। এওঁলোকো আমাৰ লগতে গৈছিলে, ৰাজঘৰলৈ গৈছিলে, কাকৈ ৰাজঘৰলৈ, কিন্তু এওঁলোকক পুলিচে সোমাব নিদিলে, আমাকো নিদিলে। তো আমি সেইকাৰণে ইয়ালৈ আহিলোঁ, আমি জুমি আমি জুমিলৈ আহিলোঁ। আহিলোঁ, আৰু ইয়াৰ পানীবিলাক বহুত চাফা হয়, ঠাণ্ডা হয়। কি কৈছা? বহুতে পানী চাফা পানী, বহুতে ভাল লাগিছে। হয়, পানী আৰু বেছি, ইয়াত পানী কম নাই। তো তেওঁলোকে মোৰ ভিডিঅ' চাই পেলাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈছে, লাইক কৰিব কৈছে। তেওঁলোকৰ কথাটো অলপ আপোনালোকে শুনিব। আৰু যদি ভাল লাগে আপোনালোকে আহি এবাৰ ট্ৰাই কৰি চাব, পানীটো বহুতে চাফা, ভাল হয় লাগিছে। হয়, ঠিক আছে বাৰু, এনজয় কৰা। থেংক ইউ। थैंक्स। আৰু এতিয়া কিলেটাপত বহি লৈছোঁ, খুব ভাল লাগিছে, পৰিৱেশটো এনজয় কৰি খুব ভাল লাগিছে। আপোনালোকক মানে কথাৰে কৈ বুজাব নোৱাৰিম। আপোনালোকে কেতিয়াবা আহিব, ইয়াত খুব সুন্দৰ ঠাই হয়। আৰু ইয়াৰ নদীৰ পানীখিনি মানে খুব চাফা হয়, পানীখিনি চাফাৰ লগতে বহুত ঠাণ্ডা হয় পানীখিনি। কেতিয়াবা আহিব। ঠাইটুকুৰৰ নাম হৈছে জুমি। ইয়াতে মানে আমাৰ লখিমপুৰত যিখন ভেটেনাৰী কলেজ হয়, এই ভেটেনাৰী কলেজখনৰ মানে ওচৰতে হয়। এই কলেজলৈ আহিলে তাৰ পৰা বেছি দূৰ নহয়, আৰু ইয়ালৈ খুব ধুনীয়াকৈ আহিব পাৰিব। আমাৰ লখিমপুৰ টাউনৰ পৰা হাৰ্ডলি মানে 10 কিলোমিটাৰমান হ'ব। আৰু আপোনালোক ইয়ালৈ কেতিয়াবা আহিলে ধুনীয়াকৈ পিকনিক চিকনিক খাই যাব পাৰিব। আৰু খুব ধুনীয়া, খুব সুন্দৰ ঠাই হয়। আমিও মাজে মাজে আহোঁ ইয়ালৈ। তো সেয়ে ক'লোঁ, আৰু খুব ভাল লাগিছে, পৰিৱেশটো ভাল হয়, খুব শান্ত পৰিৱেশ হয়। কেতিয়াবা আহিব, ফেমিলিৰ সৈতে আহিব, অকলশৰে আহিলেও আহিব, আৰু লগত মানে লৈ আহিলেও আহিব, আপোনালোকে বুজিছে, খুব ভাল লাগিব। तू समझा नहीं, तू समझा नहीं। এতিয়া মই আকৌ গৈ আছোঁ ইফালে, আমাৰ য'ত খানা বনাইছে, খানা বনোৱা ঠাইলৈ গৈ আছোঁ। আপোনালোকক আকৌ এটা কথা কওঁ, ইয়াৰ শিলবিলাক কিন্তু বহুত পিছল হয়। নদীত যদিও নামে, খুব সাৱধানে মানে নামিব। আৰু নদীখন পাৰ হ'লেও খুব সাৱধানে পাৰ হ'ব। যদি সাঁতুৰিবলৈ নেজানে তেতিয়াহ'লে নদীত নেনামিব, সেইটো মই এডভাইচ দিলোঁ। ये बड़ी अच्छी बात कही आप। আৰু এইফালে আমাৰ ভাত ৰেডি হৈ গৈছে, তুলসীয়ে ভাত বাঢ়িছে। আৰু আমি লৈ অনা পানী বটলবোৰ এনেকৈ নদীত থৈ দিছোঁ, যাতে গৰম নহয়, পানী বটলবোৰ ঠাণ্ডা হৈ থাকে। क्या बात है सर, क्या बात है सर। গিলাচ কাঁ বাপু, গিলাচ जरा वो है उधर है, उधर में दे देगा क्या? उठा उठी ले दिले भालू फिर लगेगा ना चलेगा। ए जुल तो आओ ना।
मेरा दोस्त इसका नाम है दीपक। अब इसको मजा लेगा खगोला स्टाइल में। ये देखिए, पहले पानी लगाना चाहिए, उसके बाद मजा नहीं आया वो। अब देखिए कितना मजा आएगा, देखना जितने ताकत है इसी ताकत से बनाऊंगा। इसको मलाई देखिए, इससे मार दो हमें। अगला बारी है ये इसलिए बनाया गया है ये আৰু এতিয়া আমি নদীত একদম ঠাণ্ডা ঠাণ্ডা পানীত গা ধুই আছোঁ। পূৰা ফুল এনজয়মেণ্ট হৈ আছে। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। আজি ভিডিঅ'টো ইমানেই আছিল, আকৌ লগ পাম। ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে সকলোকে ধন্যবাদ। বাই বাই।